হৰি রাম রাম প্রবেশিলা সভাজে বিশ্বামিত্ৰ মুনি হৰে ৰাম ৰাম গহি গম্ভীৰে সৰে মনে ভাবি ৰাম ৰাম কিবা হেতু জগতাৰ হৈবা কম ৰে ৰাম হৰি রাম হরি বোলা সর্ব জরে রাম হরি বোলা সর্ব কল্যাণৰ বাবে আয়োজন কৰিছিলোঁ একে মহাযজ্ঞৰ কিন্তু সেই অসুৰৰ অত্যাচাৰত নোৱাৰিলোঁ কদাপি মহাযজ্ঞৰে কৰিব সমাপন সেয়েহে ত্যাগ কৰি বিজু বনৰ আহিছোঁ ইয়ালৈ মহাযজ্ঞ কৰিবৰ বাবে নিশ্চয় ইয়াতে লৱণৰ নঘটিব প্ৰৱেশ পুত্ৰ মহাকায় পুত্ৰ মহাকায় এই লৱণৰ ভয়তে আজি খণ্ড তপস্বীখনে বনে বনে কৰিছে পলায়ন ভণ্ড তপস্বী লৱণৰ ভয়তেই বনে বনে কৰি পলায়ন ইয়াত কৰি আছহি আত্মগোপন এই ভণ্ড তপস্বী বন্ধ কৰ তহঁতৰ যাগ যজ্ঞ যত আছে যজ্ঞৰ সম্ভাৰ ততালিকে আমাৰ হাতত কৰ অৰ্পণ লৱণ ইয়াতো তই কৰিছ প্ৰৱেশ খন্তেক অপেক্ষা কৰ যজ্ঞৰ কাম হলে সমাপন নিশ্চয় প্ৰদানিম তোকে যজ্ঞৰ সম্ভাৰ এই ভণ্ড তপস্বী নোৱাৰো অপেক্ষা কৰিব কদাপি যত আছে যজ্ঞৰ সম্ভাৰ ততালিকে তই আমাৰ হাতত কৰ অৰ্পণ নতু তোৰ মিলিব মৰণ খন্তেক অপেক্ষা কৰা লৱণ ঈশ্বৰৰ নামত যদি পূৰ্ণাহুতি নিদিওঁ তেন্তে যজ্ঞ
কদাপিতো নহয় সম্পূৰ্ণ ঈশ্বৰ তুমি এখন্তে অপেক্ষা কৰা মোৰ লগতে শেষ হলে তোমাক মই সকলো সম্ভাৰে কৰিম প্ৰদান পুত্ৰ মহাকায় ঈশ্বৰ 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 এই ভণ্ড তপস্বী এই লবণে কোনো ঈশ্বৰ নামানে এই লবণে এই বিশ্ব ব্ৰহ্মাণ্ডৰ ঈশ্বৰ বন্ধ কর এই পুত্ৰ মহাকায় এই ছায়াছা তপস্যাৰ সকলো সামগ্ৰী লণ্ড ভণ্ড কৰা ভাল পিতা চাও বাৰু কোন ঈশ্বৰে আজি তোক ৰক্ষা কৰে রক্ষা করে নাই শান্তি নাই শান্তি নাই সেই অসুৰৰ পৰা নহ'ব নেকি মহাযজ্ঞৰ কাৰ্য সম্পূৰ্ণ বৃদ্ধ ব্ৰাহ্মণ নামে শক্তি নাই শৰীৰত যুদ্ধ কৰি তাক বধ কৰিবলৈ কি কৰোঁ দশৰথী শ্ৰীৰামচন্দ্ৰ অযোধ্যাৰ ৰজা নিশ্চয় তেওঁ আমাক কৰিব সহায় গতিকে যাওঁ মই দশৰথী শ্ৰীৰামচন্দ্ৰৰ সমীপে শত্ৰুঘ্ন এইফালে আহিব লাগিছে দাদা ভাই মহৰ্ষি বিশ্বামিত্ৰ আপোনাৰ দৰ্শন প্ৰাৰ্থী যোৱা ভাই লৈ আহা মুনিবৰক তুমি আদৰি সাদৰি ভাল দাদা মহৰ্ষি বিশ্বামিত্ৰ অযোধ্যা নগৰ
আহক 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 মুনিবৰ আমাৰ সেৱা গ্ৰহণ কৰক অৱশ্যে হ'ব মুনিবৰ কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য ৰঘুপতি কি কম মই দুখৰ কথা বিশ্বৰ কল্যাণৰ বাবে কৰিছিলোঁ একে মহাযজ্ঞ উত্তম কিন্তু ৰঘুমণি সেই লৱণ দৈত্যই আহি যজ্ঞৰ সকলো সম্ভাৰ কৰিলে লণ্ড ভণ্ড ইমান স্পৰ্ধা সেই দুৰন্ত দৈত্যৰ দাদা দিয়া কৰা আজ্ঞা এই মুহূৰ্ততে নাইকিয়া কৰোঁ সেই পাষণ্ড দৈত্য অৱশ্যেই বধ কৰিব লাগিব সেই দুষ্ট লৱণ মুনিবৰ তাৰ বাবে নকৰিব আপুনি মনত অলপ সংশয় ভাই ভৰত দাদা তুমি যোৱাৰ কোনো প্ৰয়োজন নাই ভাই দাদা ভাই শত্ৰুঘ্ন দাদা যোৱা মণিবৰৰ সমে গৈ বধ কৰি তুমি সেই দুষ্ট লৱণক শান্তি প্ৰদান কৰা তপোবনবাসী ভাল ভাল দাদা ভাই ভৰত দাদা বনাইবে যাওঁ আমি নিষ্কৰ্তব্য বলক বলক মুনিবৰ বলক যুদ্ধ যাত্ৰাৰ কৰোংগৈ প্ৰস্তুতি হরি অযোধ্যা নিপতি শ্ৰী ৰামচন্দ্ৰই নিজ ভাজ্যক তেজিলে অৰণ্যৰ মাজে শোকত অতিকে আতুৰ শ্ৰী ৰামচন্দ্ৰ কুল গুৰু আমি সেহেতু ৰামচন্দ্ৰক অস্থিৰ মনত সান্তনা দিবৰ বাবে আমি যাব লাগে নিজ কৰ্তব্যত আমি অগ্ৰসৰ
জয় হতুগ্ন কুমাৰৰ জয় হতুগ্ন কুমাৰৰ জয় মহামহাবীৰগণৰ জয় 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 হে মুনি সংগে চলি যাই হতুগ্ন কুমাৰয়ে হাতে ধনু হৰলয়া দৈত বধিবাৰয়ে মুনিবৰ ইয়াতে আমি মহাযজ্ঞ কৰিছিলোঁ আয়োজন আৰু লৱণ নিশ্চয় আহিব ইয়ালৈ মুনিবৰ আপুনি কোনো চিন্তা নকৰিব এবে যাওক বনৰ কোনো নিৰ্জন ঠাইত কলত গৈ বিশ্ৰাম ভাল কুমাৰ মই তেন্তে বিদায়হে মাগিছোঁ কিন্তু অতিকে দুৰ্জন সেই লৱণ দৈত্য গতিকে সাৱধানে তুমি কৰিবা সমৰ তাৰ বাবে মুনিবৰ আপুনি কোনো চিন্তা নকৰিব সাৱধান সাৱধান লৱণ দৈত্য তোৰ সন্মুখত আজি কাৰান্তক জম ক'ত লৱণ দৈত্য লৱণক বিচাৰি যোৱাৰ কোনো নাই প্ৰয়োজন লৱণ দৈত্যৰ পুত্ৰ নাম মোৰ মহাকায় মোক বধ কৰি তাৰ পাছত যাবি পিতাৰ সঙ্গে বেশ সেই হওক ধন অস্ত্ৰ নকৰি পলক লাগিলে ঘূৰৰ হতুগ্ন লাগিলে ঘূৰৰ হতুগ্ন আরে শ্রাবণ মাহত যেন মেঘৰ গৰ্জন আরে শ্রাবণ মাহত যেন মেঘৰ গৰ্জন দিদি ধৈ দিদি ধৈ দিদি দিদি ধৈ Didi day, didi day, didi didi day, didi didi day, didi didi day, day day, tata didi down, tagi tata didi down, day 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 day, sing tata day. Are kotu khone লৱণ দৈত্য ভাগো পদিনা আরে কতু ঘরে মহাকায় ভাগৰি পৰিলা আরে ৰাম হৰি সৰ্বজনে ভুলা আরে ৰাম হৰি সৰ্বজনে ভুলা লৱণৰ কাৰ্যত হতাশ্য ব্যাঘাত এই মূৰ্খ নিজ পানলৈ যদি মমতা আছে তেন্তে উলটি যা তই তাৰ মানে লৱণ দৈত্য তোক আজি বধ কৰি শূন্য মই কৰিম মেদিনী
এসে সৌজন্যে কার বহুত কিমান হকতি বেশ লাগিলে কো ঘূৰৰ শত্ৰুঘ্ন লবন দিদি ধৈ দিদি ধৈ দিদি ধৈ দিদি ধৈ দিদি দিদি ধৈ দিদি দাও দিদি দাও দিদি দাও দিদি দিদি দাও এই তাকি দিদি দাও লাগিলে কো ঘূৰৰ শত্ৰুঘ্ন লবন শ্ৰাবণ মাহত যে মেঘৰ গৰ্জন শ্ৰাবণ মাহত যে মেঘৰ গৰ্জন দিদি ধৈ দিদি ধৈ দিদি ধৈ দিদি ধৈ দিদি দিদি ধৈ তিনি দাও তিনি দাও তিনি দাও তিনি দাও তিনি তিনি দাও এই তাকি দি দাও কৌতুকৰে লবন দৈত ভাগৰি পৰি ৰাম হৰি সৰ্বজনে শকতিকে লৈ তই যুদ্ধ কৰ এই শত্ৰুঘ্নৰ হবে যাও এই বাৰ্তা মই দাদাক কৰোঁগৈ প্ৰদান কৃষ্ণ হৰি गुरु गृह चली जाई रंग राम हरि भूला सर्वजन राम हरि भूला सर्वजन
বাছাহঁত গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰক নমস্তে অস্ত মহামায়ে শ্রীপীঠে সুর পূজিতে যশো দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণবস্তু বাছাহঁত এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা ভাল গুৰুদেৱ বাৰু বাছাহঁত গুৰুদেৱ মই শিকোৱা শ্লোকসমূহ তোমালোকৰ মনত আছে নিশ্চয় আছে গুৰুদেৱ লব গুৰুদেৱ গোৱাচোন তুমি ভাল গুৰুদেৱ ব্ৰহ্মবলং ব্ৰহ্মতেজুবলং ব্ৰহ্মৈকনে সৰ্বদৰ্টিনা সৰ্বশ্ৰাণি হস্তানি মে অতি সুন্দৰভাৱে তুমি মনত ৰাখিছা কুশ গুৰুদেৱ তুমি গোৱাচোন ভাল গুৰুদেৱ তত্ৰত পহমিখাহং প্ৰসন্ন ইন্দ্ৰিয় মানসং তপুসং তপুমহৎ সংস্থাপু জয়দৈব ব্ৰহ্মত কাৰণ তুমিও দেখো অতি সুন্দৰভাৱে মনত ৰাখিছা বাৰু কুশ গুৰুদেৱ কোৱাচোন এই কথাষাৰ কোনে কৈছিল মহৰ্ষি বিশ্বামিত্ৰই মহৰ্ষি বিশ্বামিত্ৰই লব গুৰুদেৱ মহৰ্ষি বিশ্বামিত্ৰই কথাষাৰ কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাস্ত হৈ গুৰুদেৱ সুন্দৰ বাৰু কুশ গুৰুদেৱ কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা বাল্যকাণ্ড ৰামায়ণৰ কথা হয় বাৰু বাছাহঁত গুৰুদেৱ তোমালোকৰ যদি কিবা প্ৰশ্ন আছে মোক সুধিব পাৰা তেন্তে কওকচোন গুৰুদেৱ শ্ৰী ৰামচন্দ্ৰ কাৰ পিতা ৰামচন্দ্ৰৰ জগতৰ ৰজাসকলৰে আমাৰ আইৰ পিতা নেকি তোমালোকৰ এই বাছাহঁত এইবিলাক কথা বাৰু তোমালোকে পাছতো জানিবা এই বাছাহঁত গুৰুদেৱ মই তোমালোকক যিসমূহ ধনুবিদ্যা দেখুৱাই আহিছিলোঁ সেইসমূহ আজি মোৰ আগত প্ৰদৰ্শন কৰিব লাগিব তোমালোক হলা ক্ষত্ৰিয়ৰ কুলুৎসৱ শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ গ্ৰহণ কৰাটো তোমালোকৰ অতি প্ৰয়োজন আৰু সেইবাবে মই ভিন্ন ভিন্ন যুদ্ধা কৌশলসমূহ তোমালোকক প্ৰদৰ্শন কৰাই আহিছোঁ আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষা প্ৰথমে মই শিকোৱা ধনুবিদ্যাসমূহ মোৰ আগত প্ৰদৰ্শন কৰি দেখুওৱা ভাল গুৰুদেৱ সুন্দৰ অতি সুন্দৰ হৈছে বাছাহঁত বাৰু বাছাহঁত গুৰুদেৱ আজি তোমালোকক মই কেইখনমান বাহু যুদ্ধৰ কৌশল দেখুৱাম তোমালোকে ভালদৰে দৰ্শন কৰি পাছত মোৰ আগত প্ৰদৰ্শন কৰিব লাগিব
ভাল গুৰুদেৱ এতিয়া তোমালোকে ভালদৰে দৰ্শন কৰিবা দেখিলা এতিয়া তোমালোকে পৰখন কৰা ভাল গুৰুদেৱ জোৰিয়া সুন্দৰ বাচাহত তোমালোকে অতি নিষ্ঠাৰে গুৰুৰ শিক্ষা গ্ৰহণ কৰি গুৰুৰ অন্তৰ জয় কৰিব পাৰিছা মোৰ বিশ্বাস ভৱিষ্যতে তোমালোক হৈ উঠিব একোজন মহাযোদ্ধা বাৰু বাচাহত গুৰুদেৱ তোমালোকে এতিয়া যোৱা হো আশ্ৰমতে খন্তেক বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ কিবা সহ্য এই সামান্য দুটি বালকে কোথা পালে ইমান বিক্রম এবারে মাত্র দেখুৱাই দিলেই কাশ্যত কৰে প্ৰদৰ্শন মই পাহৰিছিলোৱেই প্ৰভু শ্ৰীৰামচন্দ্ৰ ৰক্ত যাৰ শিৰে প্ৰবাহিত দেৱী জানকী আৰ্ষী যাৰ শিৰৰ ভূষণ হব জানকী সামান্য মানৱ ধন্য ধন্য বাল্মীকি ধন্য তোমার জীবন ধন্য ধন্য বাল্মীকি ধন্য তোমার জীবন হরি এইবাৰ তোৰ কপাল ফুলিল বুজিছ অযোধ্যাপতি শ্ৰী ৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ বাবে ইমানবোৰ অশ্বৰ মাজৰ পৰা তোকেই নিৰ্বাচন কৰিছে বল বল অতি সোনকালে সেই অশ্বমেধ যজ্ঞলৈ তোক অৰ্পণ কৰোগৈ বল
বল বল সোনকালে বল 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 সোনকালে বল ভাইহঁত দাদা গুৰু ৰাখি শিৰে তুলি লৈ মনৰ অশান্তি দূৰ কৰিবৰ বাবে অশ্বমেধ মহাযজ্ঞৰ কৰিলো আয়োজন কোৱাচোন ভাইহঁত হৈছেনে যজ্ঞৰ সকলো কাৰ্য সমাপন দাদা গুৰুদেৱৰ আশীষতে সকলো কাৰ্য সুকলমে হৈছে সম্পাদন উত্তম এতিয়া তেখেতৰ আদেশ পালেই এৰি দিব পাৰো আমি যজ্ঞৰ অস্ত্ৰ দাদা ভাই হও গুৰুদেৱ এইফালে আহিছে আহক গুৰুদেৱ আমাৰ সেৱা গ্ৰহণ কৰা চিৰঞ্জীৱী ভৱ ৰাজলক্ষ্মী বাস কৰক অযোধ্যা ৰাজ্যত বাৰু কোৱাচোন বাচাহঁত যজ্ঞৰ কাম কিমান আগবাঢ়িছে হয় গুৰুদেৱ আপোনাৰ নিৰ্দেশ মতে দেৱশিল্পী বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মাণ কৰালো এক স্বৰ্ণ সীতা আৰু অশ্বমেধ মহাযজ্ঞৰ বাবে শুভ্ৰ অশ্ব আমি কৰিলো যোগাৰ এতিয়া অপেক্ষিছো মাত্ৰ আপোনাৰ আদেশৰ বাবে নিশ্চয় ৰাম তেন্তে বিলম্বৰ নাই প্ৰয়োজন অতি শীঘ্ৰে আমি যাত্ৰা আৰম্ভ কৰিব লাগে হয় গুৰুদেৱ শত্ৰুঘ্ন তুমি অস্ত্ৰ সতে অস্ত্ৰ ৰক্ষা গিয়ালৈ লৈ আহা ভাল মুনিবৰ ভাই লক্ষ্মণ দাদা পঢ়াচোন তুমি বিজয় পত্ৰ কি লিখিলা ভাল দাদা বিজয় পত্ৰ অযোধ্যাৰ মহামণি দশৰথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ মহাযজ্ঞৰে কৰিছে আয়োজন মেলি দিছে যজ্ঞাস্ত্ৰ ভাৰতৰ সকলো প্ৰান্ত যজ্ঞ অশ্বৰ লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্নৰ সহিতে অজস্ৰ বীৰ সেনানী যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সম্ভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰিব স্থাপন আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞৰ অস্ত্ৰ তেন্তে শেষ হ'ব পাৰে তেওঁৰ নিজে শক্তি সামৰ্থ্য উত্তম এয়া আছিল উত্তম হৈছে বাচাহঁত এতিয়া আমি আমাৰ কাৰ্য অতি সোনকালে সম্পাদন কৰিব লাগে বাচাৰাম গুৰুদেৱ তুমি অশ্বৰ কপালত ফলকখন অংকন কৰা লোৱা দাদা বসাৰাম উপযুক্তজনক এই দায়িত্ব প্ৰদান কৰা শত্ৰুঘ্ন ইয়াৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত অৰ্পণ কৰা হ'ল ভাল মুনিবৰ আৰু লক্ষ্মণ আৰু ভৰতে শত্ৰুঘ্নক সহায় কৰিব ভাল গুৰুদেৱ ভাইহঁত দাদা এতিয়াই তোমালোকে অশ্বমেধ মহাযজ্ঞৰ অশ্ব লৈ ভাৰত ভূমিত কৰা যাত্ৰা বল গুৰুদেৱ আমি যজ্ঞৰ বাকী থকা কাৰ্য কৰোগৈ সমাপন বিজয়ী ভৱ বলাৰাম জয় অযোধ্যা
অযোধ্যাধিপতি শ্রী রামচন্দ্র জয় অযোধ্যাধিপতি শ্রী রামচন্দ্র জয় শ্রী রামচন্দ্র জয় 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 আরে যজ্ঞ লয়াসলে রাম ভাতৃ নর আরে হংগে চলে বীরগণ আনন্দিত মন আরে যজ্ঞ প্রবেশীরা বাল্মীকির সবে আরে রাম হরি পুরাণীর অন্তরে আরে রাম হরি পুরাণীর অন্তরে ভাই দাদা কৌতুকা ৰস অতিকে সুন্দৰ যোৱাচোন ভাই ভালদৰে নিৰীক্ষণ কৰা ভাল দাদা দাদা ভাই অতি আচৰিত কথা কি ভাই যজ্ঞ পাতি অশ্ব মেলি দিছে শ্ৰী ৰামচন্দ্ৰই জয় পত্ৰ লেখা আছে অশ্বৰ কপালত যোৱা ভাই জয়পত্ৰ লৈ আনা মোৰ সমীপে ভাল দাদা কাৰোবাৰ অস্ত্ৰ প্ৰৱেশিছে আমাৰ ৰাজপথে লোৱা দাদা অযোধ্যার মহামতি দশরথৰ পুত্ৰ শ্ৰীৰামচন্দ্ৰই অশ্বমেধ যজ্ঞৰ কৰিছে আয়োজন মেলি দিছে যজ্ঞস্য ভাৰতৰ সকলো প্ৰান্ত যজ্ঞস্য লগত আছে ভৰত লক্ষ্মণ শত্ৰুঘ্ন সহিতে অজস্ৰ বীৰ যিসকল ৰজাই কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰক সংভাষণ জনাব তাৰ লগত অযোধ্যাই মিত্ৰতা কৰি স্থাপন আৰু আছে যদি কোনোজনে বন্দী কৰে যজ্ঞৰ উৎসৱ তেন্তে দেখুৱাব পাৰে তেওঁৰ নিজ শক্তি সমৰ্থ আচৰিত ভাই সেই হেতু বন্দী কৰিছো যজ্ঞৰ অশ্ব বিনা যুদ্ধে কদাপি নেৰিম যজ্ঞৰ তুৰংগ উত্তম উত্তম কৰিলা ভাই সন্তোষিত হলো মই তোমাৰ কাৰ্যত জয় শ্ৰীৰামচন্দ্ৰ জয় শ্ৰীৰামচন্দ্ৰ জয় মহামহাবীৰগণৰ জয় 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 তোমালোক মুনিৰ কুমাৰ কিয় তোমালোকে আমাৰ অশ্ব কৰিছা বন্দী বীৰাবৰ তপোবন ৰখি থাকো আমি দুয়ো ভাই তোমালোকৰ অস্ত্ৰই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি সেই হেতু বন্দী কৰিলো যজ্ঞৰ অস্ত্ৰ যদি পৰাজয় স্বীকাৰ কৰা তেন্তে লৈ যাব পৰা নিজ যজ্ঞৰ অস্ত্ৰ কাৰোবাৰ সন্তান ইহঁতৰ আকৃতি প্ৰকৃতি দেখি এনে ভাৱ হৈছে উদয় ইহঁতে আমাৰ নিচিনা নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে কোন তোমালোক কিবা নাম পিতাৰাৰ আৰু হে ভাগ্যৱতী জননী বা কোন বীৰবৰ মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পৰা নিজ অযোধ্যাপুৰীলৈ লিখিছে অশ্বৰ কপালে যিয়েই অশ্ব কৰিব বন্ধন কল্যাণ নহ'ব কদাপি যুদ্ধ নকৰিব লম ভয় 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 আমাৰ নালাগে কদাপি তথাপিতো দেখি তোমালোকক বালক যদি কৰোঁ যুদ্ধ তেন্তে হাঁহিব জগতে
বিনা যুদ্ধে এৰি দিয়া আমাৰ যজ্ঞ ৰস্য নালাগে নালাগে বুজনি নালাগে অনুৰোধ সময়ৰ ক্ষেত্ৰত তোমালোকৰ নিজ আশা পৰিত্যাগ কৰা আৰু ঘূৰি যোৱা তোমালোকৰ নিজ ৰাজ্যলৈ যদি তাকেই নকৰা দিব পাৰাৰণ বালকৰ সমে বেশ তেন্তে উঠতে পারো হাজু হতে মৃত্যুর কারণে লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্নই আমাৰ হাতত এৰিলে প্ৰাণ বলা খন্তেক জিৰণিৰ অতিকে প্ৰয়োজন বলা দাদা হনুমান প্রভু সর্বনাশ হল প্রভু কি হল হনুমান সর্বনাশ হল প্রভু বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত বন্দী আমাৰ যজ্ঞৰ তুৰংগ হনুমান হয় প্ৰভু বিনা যুদ্ধে যজ্ঞ ৰস্য মুক্তি নিদিয়াত যুদ্ধ হল আপোনাৰ তিনি ভাতৃৰ সমে তার পাছত কি হল হনুমান তার পাছত কি কম প্রভু সেই দুটি শিশুৰ হাতত তেজিলে প্ৰাণ তব তিনি ভাতৃ হনুমান কি কৈছা হনুমান এয়া তুমি কি শুনাইছা হনুমান প্ৰাণ এৰিলে মোৰ তিনি অনুজে সামান্য দুটি শিশুৰ হাতত প্রভু মোৰ বীৰ ভাতৃগণ তোমালোকে এই দুৰ্ভগীয়া ৰামক এৰি কলৈ গুচি গলা কলৈ যি বীৰে পথ কৰিছিল ইন্দ্ৰজিৎ বীৰক যি বীৰে পথ কৰিছিল লৱণ দৈত্যক তেনেহেনি বীৰ ভাতৃয়ে আজি এৰিলে প্ৰাণ দুটি সামান্য শিশুৰ হাতত নাই 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 মই আৰু এনেদৰে ভাগি পৰিলে নহব হনুমান নহৈতো বেজাৰৰ সময় কৰিব লাগিব তুমি ৰাম সেনাৰ পৰিচালনা বলা 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 হনুমান এতিয়াই যুদ্ধ যাত্ৰা কৰি সেই বাল্মীকিৰ তপোবনৰ দিশে শক্তি সন্তাৰ ওপৰত লওঁ আমি সেইখন প্ৰতিশোধ বলক প্রভু যুদ্ধ যাত্ৰা কৰি চলে ৰাজীৱ লোচন আৰে সংগে চলে হনুমন্ত অতি ক্ৰোধ জয় শ্ৰী
মহাবীৰগণৰ জয় 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 শুনিছা দাদা সেয়া শত্ৰুৰ গৰ্জন সম্ভৱ সৈন্যৰে আহিছে ৰাম ভাতৃবধৰ প্ৰতিশোধ ল'বলৈ হয় নকৰিবা অলপ চিন্তা সকলোকে পঠাম জমৰ সদনে কন্তহতে ক্ষত্র বালক পুরুষ বনে বনে অনাই বনাই কন্তহতে ঐ কোন তই বনৰ বান্দৰ কিয় কৰে এনেকে ব্যৱহাৰ আমাৰ প্ৰতি তহতে তেন্তে বধ করি মোরে তিনি অনুযোগ দারুণ আঘাত তিনি প্রভুর প্রাণ আজি তহতর কোনো মতে রক্ষা নহবই হনুমানৰ হাতত অধম বান্দৰ সাৱধানে কথা কবি বালক বুলি সেই জ্ঞান নকৰিবি অবক আছে যদি শৰীৰত শক্তি বাহু যুদ্ধ কৰি দেখুৱা তোৰ বিক্ৰম সামান্য বালকৰ ইমান স্পৰ্ধা যুদ্ধ চাও বিৰক্ত বীৰবৰ ৰঘুবংশৰ শত্ৰু আমি শুনিছো তুমি বোলে ৰণত পাৰ্গত কিন্তু কোৱাহে বীৰবৰ কোন নীতিমতে আহিছা সৈন্য সমে বালকৰ সমে যুদ্ধ কৰিবলৈ ভাবিছা নেকি সৈন্য দেখি ভয় কৰি লব আৰু কুশয় বিনা যুদ্ধে এৰি দিব অস্ত্ৰ তোমাৰ পদত তহতেই তেন্তে সেই ভাতৃঘাতী অধম বালক কিন্তু নাজানে তোমালোকে মোৰ বীৰত্বৰ কথা সাগৰত সেতু বান্ধি বধ কৰিছিলো মই সেই লংকাৰ ৰাৱণক নালাগে শুনাব তোমাৰ বিজয়ী কাহিনী বালক নাগ পাখেৰে বান্ধিছিল তোমাক ইন্দ্ৰজিৎ বীৰে ভংগ কৰি যজ্ঞতাৰ বধিলে লক্ষ্মণে গছৰ আঁৰত লুকাই বালিক বধাবীৰ আৰু ইমানতো কৈছা তোমাৰ বীৰত্বৰ কথা তোমাৰ সেই কলংকিত বিজয়ী কাহিনী শুনি ভয় খাব পাৰে অন্য কোনোবাই আমি বীৰৰ সন্তান ভয় কি নাজানো খবনি সেই হেতু বন্দী কৰিছো যজ্ঞৰ অশ্ব কোনে হলো ইহঁতৰ আকৃতি প্ৰকৃতি দেখি অন্তৰত হৈছে মোৰ মায়াৰ হৃদয় ইহঁত যেন মোৰ তেনেই আপোন কোন তোমালোক দিয়া তোমালোকৰ সত্য পৰিচয় পৰিচয়ৰ নোহে প্ৰয়োজন আছে যদি শৰীৰত শক্তি দিয়া যুদ্ধ নকৰি পলাওক সামান্য বালকৰ অহংকাৰ স্বাতন্ত্ৰ্যেৰ উদ্ধত বালক মৃত্যু তহতৰ চাপিল চৰ নিচি দিয়া নবকুখে নিজ পিতৃ হবে আরে নিজ পিতৃ হবে জয় গিরি গিরি
আরে নিজ পিতৃ হবে ধনু ঘরা ধনি তুয়ু ধনু ঘরা ধনি তুয়ু সুধার ভিড়ে আরে সুধার ভিড়ে শ্রীরামচন্দ্র ভাগরী পড়িবা আরে ভাগরী পড়িবা রাম হরি 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 ভজনে পুরা আরে ভজনে পুরা ভাই দাদা রজাতে শেষ বলে ভাবিল নিশ্চয় বলা যাওঁ এবে মত্তেৰ সমীপে দাদা আইক দেখুৱাবলৈ ৰামৰ অলংকাৰ খুলি লৈ যাওঁ বলা ভাই দাদা আইক দেখুৱাবলৈ এই মলুৱাটোকো লৈ যাওঁ বলা বলা দাদা আই ইয়াক দেখি বৰ ভাল পাব ঐ ঐ মলুৱা উঠ উঠ আহ আহ আজি মোৰ মনত বাৰে বাৰে সংশয় ভাৱ হৈছে উদয় আই আমাৰ সেৱা গ্ৰহণ কৰক আই পুৰাৰুতি মোৰ ইমান পৰে তহঁত ক'ত আছিলি বাচাহঁত চোৱাচোন আই তোমাক দেখুৱাবলৈ আমি কি লৈ আনিছো বাৰু কোৱাচোন বাচাহঁত তোমালোকে কি লৈ আনিছা
জীবন জয় শ্রীরামচন্দ্র জয়। মাতৃ ক'ত আছে মোৰ প্ৰাণৰ দেউতা আৰু মোৰ স্নেহৰ দেওৰহঁত মোক লৈ বলা শুনো লৈ বলা মোক নকৰি পলম তুমি নকৰা বেজাৰ প্ৰাণ দান দিলো মই ৰামৰ সহিতে তিনিও অনুযোগ। কি ক'লে পিতা প্ৰাণ পালে মোৰ স্বামী দেউতা আৰু মোৰ স্নেহৰ দেওৰহঁতে আপোনাৰ অশেষ কৰোণা আমাৰ প্ৰতি পিতা আপোনাৰ অশেষ কৰোণা। বলক মাতৃ এবে আমি নকৰো পলম যাও আমি অযোধ্যা নগরে। বলক মাতৃ ভাইহঁত দাদা অশ্বমেধ মহাযজ্ঞৰ কৰি সমাপন আনন্দিত হল আজি শ্ৰীৰামচন্দ্ৰ। হয় দাদা মেলি দিলো যজ্ঞস্য ভাৰতৰ সকলো প্ৰান্ত আৰু নেদেখি জয় ৰাখা ভাৰতৰ লক্ষ লক্ষ নৃপতিয়ে সমৰ্পিলে যজ্ঞস্য আমাৰ পদত। কিন্তু ভাইহঁত দাদা অৱশেষত পৰাজয় বৰণ কৰিলো আমি বাল্মীকিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত। কিন্তু এতিয়াও নাপালো পৰিচয় কিবা নাম কিবা ধাম কাৰোবা সন্তান সিহঁত। সঁচা দাদা সেই প্ৰশ্নই আজিও মোৰ মন অস্থিৰ কৰি তুলিছে। বাহ ইমান শক্তিধৰে কাৰোবা ওৰক যাতে সন্তান সিহঁত। দাদা শত্ৰুঘ্ন মহৰ্ষি বাল্মীকিৰ সহিতে দুটি শিশু আহিছে আপোনাৰ সাক্ষাতৰ বাবে। সেয়েহে লৈ আহিছো আপোনাৰ সমীপে। আহক মুনিব আমাৰ সেৱা গ্ৰহণ গ্ৰহণ। কল্যাণ বস্তু তোমালোকে ৰজা প্ৰণাম জনোৱা। মহাৰাজ আমাৰ সেৱা গ্ৰহণ কৰক। উঠা বাচাহত কিন্তু হে ঋষিশ্ৰেষ্ঠ অদ্যপিও নাপালো পৰিচয় এই বালক দুটি। দিম পৰিচয় মনিব কিন্তু কৰিছো অনুৰোধ ধৈৰ্য ধৰি থাকিব সকলো। অৱশ্যেই মনিব আপুনি বেকত কৰক। বাল্মীকি আশ্ৰমত থকা এই পোনা দুটি কাৰ মনিবৰ আপুনি কওক। বাল্মীকি আশ্ৰমত থকা এই পোনা দুটি কাৰ দেৱী জানকী। দাদা কি কৰে মনিবৰ কি কৈছে মনিবৰ এই পোনাদুটি দেৱী জানকী। দাদা কি কৰে মনিবৰ পোনাদুটি দেৱী জানকী। ভাইহঁত দাদা শুনিলানে ভাইহঁত এই দাদা এই পোনাদুটি দেৱী জানকী। তাৰ মানে এই পোনাদুটি তোমাৰ এই সন্তান। মোৰ বাচাহত চিৰুৱাহি তোমালোকে ৰামৰ কোমল কোলাত। মণিপুৰ
ৰঘুমণি পুনাদুটিক তোমাৰ কোলাত দিবলৈ নাই মোৰ অলপ অধিকাৰ পুনাদুটি যাৰ আচলৰ ধন তেওঁহে তোমাক গতাব পাৰিব দেৱী জানকী ৰৈ আছে দেৱী জানকী সিংহ দুৱাৰত গতিকে মাতি অনাৰ কৰা ব্যৱস্থা কৈছে মুনিবৰ দেৱী জানকী অযোধ্যাত ভাই লক্ষ্মণ দাদা যোৱা ভাই লৈ আহা জানকীক তুমি এই স্থানলৈ আদেকি হিৰু ধাৰ্য দাদা হে মুনিবৰ অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপাত আৰু আজি আপুনি পুনৰ প্ৰাণ দিলে মুনিবৰ দান দিলে মোক এই দুটি পুত্ৰ ৰতন দাদা জানকী জয় শ্ৰীৰাম জয় শ্ৰীৰাম প্ৰভু অশেষ কষ্ট সহ্য কৰিলে এই দাসীৰ বাবে সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত প্ৰভু জানকী প্ৰভু জানকী দাদা দাদা কি হল দাদা দাদা প্ৰভু ৰঘুমণি অতদিনে তোমাৰ কণ্ঠহাৰ ছিগি যি মণি আছিল মহৰ্ষি বাল্মীকি আশ্ৰমত আজি নিজ হাতে অৰ্পি দিলো তোমাৰ হাতত প্ৰতিব্ৰতা জানকীকে নকৰা সন্দেহ গ্ৰহণ কৰা কৰিছো অনুৰোধ পিতা পিতা নাযাব পিতা নাযাব আমাক এৰি নাযাব পিতা নাযাব পিতা আহিলো আই বাদশাহ থাকিবা কুশলে সৰ্বকাৰ্য সিদ্ধি হল আমাৰ সৰ্বকাৰ্য সিদ্ধি হল আমাৰ ওম শান্তি ওম শান্তি পুনবাৰ পৰিল বিপদত প্ৰজাবৰ্গই নামানে আজি অগ্নি পৰীক্ষাৰ বিনে কিন্তু কেনেকৈ আজি জানকীৰ আগত প্ৰকাশ কৰো মই সেই অগ্নি পৰীক্ষাৰ কথা দাদা জানকী জানকী তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ জানকী কিন্তু জানকী মই ভয় কৰো সেই নিন্দুকৰ দলক কাৰণ লংকাৰ অগ্নি পৰীক্ষাৰ কথা তোমাৰ জানে সৰ্বজনে তুমি জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি জানকী তুমি জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি দেখুৱালে তুমি তোমাৰ সতীত্বৰ প্ৰতিভা পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক পুনৰ পৰীক্ষা কৰক সেই হেতু জানকী আজি প্ৰজাবৰ্গই নামানে সেই
অগ্নি পরীক্ষার কথা আর সেইভাবেই প্রজাবর্গই বিচারিছে আজি তোমার পুনর অগ্নি পরীক্ষা আর সেইভাবেই জানো কি সেইভাবেই আজি তুমি পুনর প্রবেশ করে তুমি জ্বলন্ত অগ্নি দূর করা জানো কি তুমি দূর করা তুমি এই রাবণ কলঙ্ক পরীক্ষা করো জয় হন্তিতা জয় জয় হন্তিতা জয় জয় হন্তিতা জয় জয় জানকীৰ জয়ধ্বনি আৰু নাই প্ৰয়োজন দেৱী মই সীতা জনম দুখনি জানকী অযোধ্যাৰ ৰাজক লিখা নাই বিলুদাই আৰু মোৰ কপালত সীতাময় চিৰভাগিনী মোৰ প্ৰতি হ'ল বিধি বাপ যি ৰামৰ বাবে মই 14 বছৰ বনবাস ললো শিৰপাতি সেই ৰামে মোৰ সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত পুনৰ অযোধ্যাৰ হিংসুকীয়া প্ৰচাৰ কথা বেদবাণী ধৰি লৈ সঁচাক মিছা নকৰি বিচাৰ পুনৰবাৰ ঠেলি দিলে মুখে জনহীন অৰণ্যৰ মাজত দেৱী কিন্তু কিয় প্ৰভু কিবা দুখ মোৰ কিয় মোৰ প্ৰতি হলা এনে নিৰ্মম ৰাঘৱ কিয় হলা সেয়াই নেকি ৰামৰ ধৰ্ম সেয়াই নেকি ৰাম শান্ত হোৱা জানকী শান্ত হোৱা তুমি মোক বিশ্বাস কৰা জানকী তুমি মোক বিশ্বাস কৰা জানকী তুমি ক্ষমা কৰিবা এই দুখনি সীতাক নকৰিবা চিন্তা ৰঘুমণি আজি মই মোৰ শেষ ছায়া মচিম নিজৰ বসুমতী যদি মই সতী হয় যদি মই ৰামৰ পত্নী হয় যদি মই ৰামৰ অন্য পুৰুষৰ কথা নাই ভবা সপোনতো তেতিয়া আহা জগত জননী মাতা বসুন্ধৰা মাতা
গলা এই অভগা সন্তান হতকেৰি মোৰ সমান পাপি নাই এই জগতৰ এই বসুমতী তোমাক মই কৰজোৰে কৰিছো মিনতি দিয়া মাতৃ ঘূৰাই মোৰ হৃদয়ৰ ধন নহবা নিশ্চয় মাতৃ এই দুৰ্ভগীয়া ৰামৰ প্ৰতি কি বসুমতীৰ কোনো নাই সমিধান জগতবাসী আজি ৰামৰ মুষ্টি এই বসুধৰ মুখ উদ্ধাৰ কৰি আনি মই দেৱী জানো কি চাও বাৰু ৰামৰ মুষ্টিৰ পহৰে কেনে নাথাকে নিশ্চয় সৃষ্টি নাশ নকৰিবা দাদা জগতত নাই এনেকাৰো শক্তি যিয়ে বাৰণ কৰিব পাৰে তোমাৰ মুষ্টিৰ প্ৰহাৰ আৰু দাদা অতিকে জ্ঞানী তুমি জানা সকলোতে সঁচা কথা ভাই লক্ষ্মণ দাদা কিন্তু জীৱন্তে হেৰুৱাই মোৰ হৃদয়ৰ ধন পাহৰিলো মই মোৰ হিতাহিত জ্ঞান দাদা বোলা ভাই লৈ বলা মোক কণ্টেক কথাই তো অমৃত মান শ্রবণ কীর্তনে হুয়ে পাপ বিমোচন হরি কল্যাণ তাল খর নমো নমো নারায়ণ দেবরু দেবতা হরি দেবরু দেবতা হরি ব্রহ্ম তুমি জদার পুর ব্রহ্ম তুমি জদার হতর পারণ হেতু যুগে যুগে অবনদী হতর পালন হেতু যুগে যুগে অবতরী তোরা প্রভু দুষ্টক গোরা প্রভু দুষ্টক অপরাধ বিনাশ তজুরাব নারায়ণ তজুরাব নারায়ণ জানি নামে পখিলো সদনে আনগতি রাহি কেৱলনে অপরাধ ক্ষমা করি তুমি দয়াশীল হরি আরে অপরাধ ক্ষমা
কৰি ওচৰৰে মোক ৰক্ষা কৰি ওচৰৰে কৃষ্ণ হৰি